ফেচবুকত বহুত কিবা কিবি লিখি থকা দেখো, কিন্তু শেষত গৈ ফুটুকাৰ ফেন ওলাল সেই সংবাদ মেলখনত। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে ছ'চিয়েল মিডিয়াত একদম খলকনি তুলি থকা এখন সংবাদ মেল দেখিলে, আৰু সেই সংবাদ মেলখনত সুন্দৰকৈ গৰিমা গাৰ্গে কি কৰিলে, নিজৰ প্ৰপাৰ্টি খাৰগুলিত থকা সেই বাসগৃহটো জুবিনৰ সপোনৰ ঘৰখন কি কৰিলে, তেওঁ উচৰ্গা কৰিলে। আৰু যেতিয়া নেকি তেওঁ ইংলিছত শব্দটো ক'লে, মই ইংলিছ শব্দ ব্যৱহাৰ নকৰোঁ আৰু মই সেইটোৰ পৰা বিৰত আছোঁ, যি নেকি একে সাধাৰণ ভাষাত ক'বলৈ গ'লে সেইটো এটা ন্যায়। আৰু সেই ন্যায়ৰ নামত যেতিয়া দি দিছে, আৰু আমাৰ এছামে একেবাৰে উঠি পৰি লাগিছে, বাপৰে ইমান এটা হেৰিত দি দিলে হয় নে নহয়। কিন্তু ইমান তৎপৰতা কিয়? এই বাসগৃহটো যে ইমান তৎকালীন দিয়ক, যদিহে জুবিন গাৰ্গে ন্যায় পোৱাৰ পিছতোতো দিব পাৰিলে হয়, ইমান তৎকালীনভাৱে তেওঁ বাৰু কিয় দিলে? কিন্তু এটা কথা, কালি তেওঁ কিছুমান কথা যেতিয়া নেকি কালি জুবিন গাৰ্গৰ তৃতীয়টো শুনানি আছিলে, সেই তৃতীয়টো শুনানিৰ পিছত তেওঁ কিছু ভাষ্য দিছে। সেই ভাষ্যখিনিৰ কাৰণে তেওঁক বহুত বহুত ধন্যবাদ। লগতে কিন্তু তেওঁ যদি সেই যিখিনি ভাষ্য দিছে এতিয়া, সেই ভাষ্যখিনি যদি এমাহৰ পিছত এমাহৰ আগত দিলে হয়, ভুল হৈ গৈছে মোৰ দেই কথাটো, এমাহৰ আগত বা 1.5 মাহৰ আগত যদি দিলে হয়, ইতিমধ্যে হয়তো চাগে জুবিন গাৰ্গৰ ন্যায় কিবা এটা আমি আশা কৰিব পাৰিলোঁ হয়। কিন্তু সেইটো সুবিধা নিদিলে, আনচাই তেওঁ দুলু আহমেদকো সহযোগ নকৰিলে। আৰু এইখিনিতে কওঁ, যেতিয়া নেকি তেওঁ সেইটো ন্যায়ৰ নামত দি দিলে, বহু লোকে আমাৰ বাপৰে দি দিলে কাক দি দিলে, কোন মালিক হয় তাৰ জানে নে নাই বাৰু? আৰু একো আতিগুৰি নজনাকে একেবাৰে দি দিলে, কিহৰ কাৰণে দি দিলে, কি বনাবলৈ দি দিলে, সেইটো বনালে কি হয় আপোনালোকক মই কওঁ শুনক। জংকী বৰঠাকুৰ মহন্তেও কিন্তু জংকী বৰঠাকুৰৰ নামত এটা হেৰি ন্যাস দিছিলে, ন্যাস খুলিছিলে ন্যাসৰ নামত, গম পায়েই নহয় জানো। আৰু তাত কি আছিলে বাৰু? সংগীত বিদ্যালয় আছিলে, বা সংগীত বিদ্যালয় হওক বা নৃত্য প্ৰশিক্ষণৰ হওক, যিয়ে নহওক, তাত বিনামূলীয়া আছিলে নেকি? নিশ্চয় নাই। কিন্তু ঠিক তেনেকৈ সেই খাৰঘুলি ঘৰটো সেই একেই, তাতে আমাৰ কিছুমান মানুহে একেবাৰে দি দিলে ৰাইজক দি দিলে, আতিগুৰি একো নাই আৰু মুঠতে ৰাইজক দি দিলে। বাৰু যিয়ে নহওক, গৰিমা গাৰ্গৰ সুন্দৰ বক্তব্যখিনিৰ কাৰণে বহুত বহুত ধন্যবাদ। কিন্তু মই এইখিনিতে আকৌ কওঁ, তেওঁ কিন্তু দুলু আহমেদক লগ কৰিব লাগিছিলে, সহযোগ কৰিব লাগিছিলে। আপোনালোকে বাৰু কি কয়? আৰু ইমান তৎকালীনভাৱে তেওঁ সেইটো সিদ্ধান্ত যে লৈ ল'লে সংবাদ মেল পাতি, আৰু বহু লোকে আশা কৰিছিলে যে সেই সংবাদ মেলখনত হয়তো জুবিন গাৰ্গৰ ন্যায় কথাহে আলোচনা হ'ব, কিন্তু হিতে উল্টা হৈ গ'ল, কথাখিনি উল্টা হৈ গ'ল। বাৰু যি নহওক, আপোনালোকে গৰিমা গাৰ্গৰ সেই সুন্দৰ বক্তব্যখিনি শুনক, যিটো নেকি আজি 1.5 মাহ 2 মাহৰ আগতেই তেওঁ কৰিব লাগিছিলে, কিন্তু তেওঁ শেহতীয়া হ'লেও আমি ন্যায় বিচাৰিছোঁ। আৰু চাই লওক, দোষীসকল দোষী, আৰু এইকেইটা এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক, দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই, দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব, সেইটোৱে কথা। ধন্যবাদ। মইতো ভাবিছিলোঁ আজি প্ৰথম চাৰ্জ ফ্ৰেম হ'ব বুলি অভিযুক্তসকলৰ ওপৰত, কিন্তু সেয়া হোৱা নাই। আজি অমৃতপ্ৰভাৰ যিজন অধিবক্তা শ্ৰীযুত আনন্দ ভূঞাদেৱে তেওঁৰ অমৃতপ্ৰভাৰ কাৰণে বেইল পিটিশ্যন দিছে, আৰু আজি চাৰ্জ হিয়াৰিং হৈছে। আৰু তাৰপিছত অমৃতপ্ৰভা মহন্তৰ কাৰণে আজি প্ৰথম সেয়া অধিবক্তাই আজি ৰিপ্ৰেজেণ্ট কৰি পেলাই বেইলৰ কাৰণে পিটিশ্যন দিছে। কিন্তু বেইল অবজেকশ্যন অহা যিটো তাৰিখ দিছে 17 জানুৱাৰী তাৰিখে, সেইটো তাৰিখত হ'ব। আৰু তাৰ উপৰি আমি গম পাইছোঁ সিদ্ধাৰ্থ শৰ্মাই এতিয়া অধিবক্তা নিয়োগ কৰিছে, অনিল মিশ্ৰা, তেওঁলোক ভাৰ্চুৱেলি থাকিব, ছুপ্ৰিম কোৰ্টৰ অধিবক্তা বুলি আমি জানিব পাৰিছোঁ। গতিকে অংকিত ধাৱন, মোহিত মিগলানী ইত্যাদি কৰি তেওঁলোকৰ টিমটোত তেনেকুৱা এছিষ্টেণ্ট তেওঁ থাকিব। শ্যামকানু মহন্তয়ো বাহিৰৰ উকিল, মই নামটো গম নাপালোঁ, কলিকতাৰ উকিলৰ তেনেকুৱা টিম তেওঁলোক আহিছে। গতিকে সকলোৱে নিজৰ অধিবক্তা এতিয়া নিয়োগ কৰিছে। তাৰপিছত সন্দীপন গাৰ্গ আৰু পৰেশ বৈশ্যই আমাৰ লিগেল এইড
যিজন কাউন্সিল তেখেতৰ থ্ৰুৱেদি বেইল পিটিশ্যন দিছে আৰু শেখৰজ্যোতি গোস্বামীৰো কোনোবা এজন এছ কলিতা বুলি অধিবক্তাই ইয়াত ৱাকালতনামাখন দিছে বুলি গম পাইছোঁ, কিন্তু মানুহজন আজি ইয়াত উপস্থিত নাছিল, গতিকে সেয়া গম নাপালোঁ। এতিয়া আমি দেখিছোঁ যে ডিফেন্সে কিন্তু বাহিৰৰ পৰা এতিয়া বহুত নিজৰ হেৰিটো ষ্ট্ৰং কৰি তুলিছে, গতিকে আমি আশা কৰিছোঁ, আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, আমি যিহেতু একদম আইনী প্ৰক্ৰিয়াটোৰ মাজত থাকিয়েই এই যুঁজখন কৰিব লাগিব, গতিকে আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বছৰৰ প্ৰথম দিনটোতে তেওঁ ঘোষণা কৰিছিল যে এটা যিটো আমাৰ স্পেচিয়েল প্ৰজিকিউশ্যন, আমাৰ যিটো পাব্লিক প্ৰজিকিউশ্যনৰ টীম এটা গঠন কৰি দিম বুলি কৈছিলে, গতিকে সেইটো অতি শীঘ্ৰেই তেওঁলোকে যাতে খুব সবল এক্সপাৰ্ট আৰু এনেকুৱা ছিনিয়ৰ আমাক এডভকেট লাগিব, যাৰ ওপৰত ৰাইজৰ আস্থা আছে, তেওঁলোকৰ অভিজ্ঞতা আছে আৰু এক্সপাৰ্টিজ আছে, গতিকে তেনেকুৱা এটা খুব ষ্ট্ৰং টীম লাগিব, তেতিয়াহে আমাৰ আইনী যুঁজখন সবল হ'ব এই কোৰ্টত। আৰু এতিয়া যিহেতু সকলোবোৰ এই আদালততে আছে, গতিকে আদালততে আমাৰ যুঁজখন হ'ব, সেইখিনি নহ'লে অভিযুক্তৰ লগত সেই যুঁজখন কিন্তু আমাৰ সবল নহ'ব। আৰু আমি দেখিছোঁ এতিয়া আকৌ 15 দিনৰ পিছত এই অবজেকশ্যনটো হ'ব, গতিকে তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিব। যদি আমি এনেকৈ 15 দিন এমাহৰ মূৰে মূৰেহে অকণমান আমি আগবাঢ়োঁ, তেতিয়াহ'লেতো এই কেছটো বহুত দিন লাগিব আৰু 394জন উইটনেছ আছে, ইয়াত সাক্ষী আছে, সকলোকে আনি পেলাই এইটো কৰিবলৈ গ'লে এতিয়া যিটো কয় দশক পাৰ হৈ যাবগৈ, আৰু তেনেকৈতো আমি ৰ'ব নোৱাৰোঁ, কাৰণ জুবিন গাৰ্গৰ লগত সমগ্ৰ ৰাইজৰ, সমগ্ৰ অসমৰ লগতে চৰকাৰৰ দায়িত্ব আছে, মানে সেইখিনি আৱেগো আছে আৰু সেইখিনি মই ভাবোঁ অভিমানো থাকিব লাগিব, গতিকে জুবিন গাৰ্গে ন্যায়টো পাবই লাগিব। আমি সেইকাৰণে যিটো স্পেচিয়েল কোৰ্টৰ কথা আমি কৈ আছোঁ, অনুৰোধ কৰিছোঁ, ইতিমধ্যে মোৰ ফেচবুক পষ্টতো মই লিখিছোঁ, কালি মই প্ৰেছ মিটতো কৈছোঁ, আজিও পুনৰ চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, স্পেচিয়েল কোৰ্টখনৰ যাতে ব্যৱস্থা কৰে সোনকালে, আৰু য'ত মানে ডে টু ডে হিয়াৰিং হৈ থাকে প্ৰতিটো বস্তু, আৰু সোনকালে যাতে সেইখিনি আগবাঢ়ে। গতিকে আমি আইনৰ গণ্ডিৰ মাজত থাকিয়ে যিহেতু এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব, সম্পন্ন কৰিব লাগিব, আমি শেষ মানে ৰিজাল্টটো পাব লাগিব, আৰু অভিযুক্তই উচিত কঠোৰতকৈ কঠোৰতম শাস্তি যিটো হ'ব পাৰে সেইখিনিও পাবই লাগিব। গতিকে সেইখিনিলৈ আগবাঢ়িবলৈ আমি এতিয়া সেই স্পেচিয়েল কোৰ্টখনৰ আমি আবেদন পুনৰবাৰ জনাইছোঁ, কাটৰভাৱে অনুৰোধ জনাইছোঁ, সেইখিনি হ'বই লাগিব। আৰু যিটো একদম এক্সপাৰ্ট পাব্লিক প্ৰজিকিউশ্যনৰ টীম, সেয়াও অতি শীঘ্ৰে যাতে গঠন কৰি দিয়া হয়, আৰু তেওঁলোকে এইখিনি বিষয়ত পুংখানুপুংখভাৱে গোটেইখিনি পঢ়া শুনা কৰি সকলোবোৰ ষ্টাডি কৰি এই কেছটো আদালতত খুব সবলভাৱে তেওঁলোকে যাতে প্ৰেজেণ্ট কৰিব পাৰে। আপুনি কৈছিলে ফেচবুক পোষ্টৰ জৰিয়তে যে ছিংগাপুৰৰ অসমীয়া কেইজন কিয় এইটো গোচৰত একিউজ নহ'ল, সেই বিষয়টোক লৈ আপুনি কি ক'ব খুজিব, আৰু ইয়াৰ কাৰণে ইনভেষ্টিগেশ্যন জাতীয় কিবা আপুনি ষ্টেপ ল'ব নেকি, বা আপোনাৰ অধিবক্তাৰ জৰিয়তে সেইজনী আবেদন দিব নেকি? চাওক, ইনভেষ্টিগেশ্যনটো ইতিমধ্যে SIT সম্পন্ন কৰিছে, এতিয়া আদালতত আছে এটা প্ৰক্ৰিয়া, আৰু আমি সেই কথাটো মই চাৰ্জশ্বিটখন পঢ়ি পেলাই সেইখিনি মই বক্তব্য ৰাখিছিলোঁ যে আমি যিবোৰ ভিডিঅ' দেখিছোঁ সেইখিনিত আমি সম্পূৰ্ণভাৱে, অকল মই বুলি নহয়, অসমৰ সমগ্ৰ ৰাইজে বা আপোনালোকেও দেখিছে যে তাত নেগলিজেঞ্চ সম্পূৰ্ণ দেখা পোৱা গৈছে। গতিকে সেই নেগলিজেঞ্চৰ আধাৰত তেওঁলোক আমাৰ মতে দোষী, গতিকে তেওঁলোকো সেই আইনৰ বা বিচাৰৰ আওতালৈ তেওঁলোক আহিবই লাগে। সেইটোৰ কাৰণে ৰিইনভেষ্টিগেশ্যন জাতীয় বা তেওঁলোকক যাতে পুনৰ অনা হয়, এতিয়াও স্ক'প আছে, এনেকুৱা নহয় যে চাৰ্জশ্বিট দিলে শেষ হোৱা নাই, এতিয়াও অ'পেন ৰাখিছে ইনভেষ্টিগেশ্যনৰ কাৰণে, এতিয়াও স্ক'প আছে। সেইটো কোৰ্টে কৰিব, কাৰণ কোৰ্টত যিহেতু চাৰ্জশ্বিট দিয়াৰ পিছতো আপোনালোকে নিজে কৈছে চাৰ্জশ্বিট দিয়াৰ লগে লগে শেষ নহয়, গতিকে চাৰ্জশ্বিটত দিয়াৰ উপৰিও কেতিয়াবা এনেকুৱা হয় যে সেই যেতিয়া প্ৰক্ৰিয়াটো চলি থাকে তাত কোনোবা দোষী যদি তেওঁলোকে ভাবে তাত আকৌ যোগ কৰিব পাৰে, ৰিইনভেষ্টিগেশ্যন হ'ব পাৰে, তাত যোগ কৰিব পাৰে আইনৰ গণ্ডিলে, আৰু কোনোবা কেতিয়াবা ওলাইও যাব পাৰে, সেইবোৰ বস্তু বেলেগ থাকে। গতিকে এইটো ক্ষেত্ৰত যেতিয়া তেওঁলোকে দেখিব তেতিয়া তেওঁলোকে নিশ্চয় সেয়া বিচাৰৰ গণ্ডিলৈ আনিব। আপোনাৰ ফালৰ পৰা আবেদন কৰা এটা স্ক'প আছে, যদি বিচাৰে এনেকুৱা ধৰণৰ ষ্টেপ ল'ব নেকি? ছিংগাপুৰ পুলিচে ইনভেষ্টিগেশ্যন অলৰেডি কৰি আছে, আৰু সেইটো যোগাযোগ প্ৰথমৰ পৰাই মোৰ লগত কৰি আছে। আপোনাৰ ফালৰ পৰা আজি অধিবক্তা অসমত আজি সেই অসমত SIT সন্মুখত বা কোৰ্টত প্ৰেয়াৰ দিব নেকি? মই সেইখিনি যিখিনি লিখিব লাগে মই অলৰেডি তাত ফেচবুক পোষ্টত লিখিছোঁ, আপোনালোকে চাব। যদি তাত কিবা সুৰুঙা থাকি গৈছে তেওঁলোকে সেইখিনি আলোচনা কৰি অধিবক্তাৰ লগত
আৰু যিটো মানে পাব্লিক প্ৰজিকিউশ্যন টীম হ'ব আৰু যিটো ইনভেষ্টিগেশ্যন টীম আছিলে তেওঁলোকে নিজে আলোচনা কৰি তাত থাকি যোৱা কিবা যদি আছে এই মানে অভিযুক্তসকলক শাস্তি দিবলৈ, তেতিয়াহ'লে তেওঁলোকে সেইখিনিও বিচাৰ কৰি চাওক। এই কথাখিনি একদম খুব পুংখানুপুংখভাৱে লিখা আছে, গতিকে সেইখিনি ভালকৈ আকৌ এবাৰ পঢ়িব। সহায়ৰ বাবে গোচৰটোত মানে তেখেত আছে, তেখেতে বকালতনামা তেখেতক দি পেলাই তেখেতে হেৰি কৰিছে প্ৰদীপ্ত তালুকদাৰ। তেওঁ মানে কোৰ্টত সেইখিনি প্ৰেজেণ্ট কৰে, এছেছ কৰিব পাৰে, পাব্লিক প্ৰচিকিউটৰৰ লগত এছেছ কৰিব পাৰিব। মানে আপুনি গোটেই গোচৰটো ভালকৈ নিৰীক্ষণ কৰি থাকিব? নিশ্চয় নিৰীক্ষণ কৰি থাকিম, আৰু সেইকাৰণে আজি মই আহিছোঁ। আৰু ইয়াৰ পিছৰ ডেটসমূহতো আমি ঘৰৰ পৰা পৰিয়ালৰ পৰা আমি কোনোবা নহয় কোনোবা আমি উপস্থিত থাকি সেইখিনি চাই থাকিম। একিউজসকলক আজি এতিয়া পিছিজতে প্ৰদাৰ্শন কৰা হৈছিল, তেওঁলোকক আপুনি দেখিছিলে, অলপকৈ হ'লেও দেখিছিলে, তেওঁলোকক কেনেকুৱা অনুভৱ দেখিলে? তেওঁলোকৰ কিবা চকুত ধৰিব পৰাকৈ নাই, পুৰা ধৰিব পৰা নাই। ময়ো দূৰৰ পৰাই দেখিছোঁ, কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ। মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষীয়ে, আৰু এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব, সেইটো কথা। ধন্যবাদ। নিশ্চয় আপোনালোকে সেই গৰিমা গাৰ্গৰ সুন্দৰ কথাখিনি শুনিলে, কিন্তু এই সুন্দৰ কথাখিনি তেওঁ যদি 2 মাহৰ আগতে বা 1 মাহৰ আগতেই যদি ক'লে হয়, হয়তো আমি ন্যায় পাবলৈ সক্ষম হ'লো হয়। কিন্তু তেওঁ কালি সংবাদমেল পাতি তাৰ পিছত তৃতীয়টো শুনানিৰ সময়ত তেওঁ সাংবাদিকৰ ওচৰত সেইখিনি কথা কৈছে। যিয়ে নহওক, এতিয়াও দেৰিকৈ হ'লেও আমাক লাগে ন্যায়, নহয়নে বাৰু? কিন্তু তেওঁ যিখিনি ক্ষিপ্ততাৰে মানে কেছটোৰ হেৰি কৰিছে, মানে আগুৱাবলৈ চেষ্টা কৰিছে, ইতিমধ্যে সেই সাংবাদিকে আহিছে, চৰি লৰালৰি কোবতে ভুল হৈ যায় দেই, ক্ষমা কৰিব। কিন্তু কি জানেনে, সেই অভিযুক্ত কিজন অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিবলৈ সুবিধা পাব। আৰু তেওঁলোকে যি নেকি কৈছিলে, শুনিছিলে নহয়, অভিবক্তা পোৱা নাই, আৰু ইতিমধ্যে তেওঁলোকে গোটেই কালপিত কিজনে অভিবক্তা ইতিমধ্যে পাই গৈছে। আৰু ক'ৰ পৰা পাইছে সেই অভিবক্তাসকল আপোনালোকে হয়তো শুনিছে, নহয় জানো? প্ৰথমতে মই কৈ লওঁ, জুবিন গোচৰৰ আদালতত চৰকাৰী অভিবক্তাৰ অভাৱ, 7 অভিযুক্ত দোষমুক্ত হোৱাৰ সম্ভাৱনা পতক। চৰকাৰী পক্ষৰ হৈ মাত্ৰ এজন অভিবক্তা নিয়োজিত কৰিছে চৰকাৰে। তেনেহ'লে বুজক কথাটোনো কি, কথাৰ গুৰি ক'ত আপোনালোকে নিজে বুজি পাওক। তাৰপিছত আৰু আহিছে বহুখিনি কথা, কিন্তু এজন অভিবক্তাৰ মুখেৰে আপোনালোকৰ ওচৰত শুনাব পাৰিলোঁ হয় কথাখিনি, কোনে কি ক'ৰ পৰা কি কৰিছে। কিন্তু সিমানখিনি মই মানে ধৰি ৰখা নাই, আৰু কিমান কি ক'ব, আৰু আপোনালোকেতো গম পাইছে নহয় জানো? ইতিমধ্যে শ্যাম কানু, সিদ্ধাৰ্থ, সন্দীপন বা অমিত প্ৰভা সকলোখিনিৰে কি হৈছে, অভিবক্তা পাই গৈছে। আৰু ইতিমধ্যে তেওঁলোকৰ কিছুমান মানে শ্যাম কানুৰ কিছু নথি পত্ৰ অভাৱৰ কাৰণে তেওঁ এতিয়ালৈকে মানে দাখিল কৰিব পৰা নাই বেল্টৰ কাৰণে, কিন্তু অমিত প্ৰভা পাৰিছে। আৰু তেওঁলোক আৰু এটা সন্দীপন নেকি, আৰু তেওঁলোকৰ কিন্তু অভিবক্তাসকল ইয়াৰ নহয় দেই, ক'ৰবাৰ পৰা আনিছে, সেই কলিকতাৰ হওক ক'ৰবাৰ হওক, এনেকুৱা টাইপৰ। কিন্তু বন্ধু বান্ধৱীসকল, যিখিনি সুন্দৰ কথা গৰিমা গাৰ্গে এই 3.5 মাহৰ পিছত সাৰ পালে ক'বলৈ, আৰু সেই কেনেকৈ সাৰ পালে, কি কথা, সেইবিলাক বাৰু পিছৰ কথা। কিন্তু তেওঁ মানে এতিয়া জাগ্ৰত হৈছে 3.5 মাহৰ পিছত, আৰু সংবাদমেলখন পতাৰ পিছত। আৰু কাষতে আছিলে কোন জানেনে, পাৰ্থসাৰথী মহন্ত। আৰু পাৰ্থসাৰথী মহন্ত কোন আপোনালোকে গম পায়েই নহয় জানো? যিয়ে নহওক, সঁচা কথা ক'বলৈ ভয় কিহৰ, হয়নে? কিবা এটা কেছত বাৰু সুমুৱাই থ'ব পাৰিব, কিন্তু সত্য কথাটোতো ক'বই লাগিব। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ কথানো কি ক'ম, তেওঁ সুদক্ষ মুখ্যমন্ত্ৰী, আৰু তেওঁ মুখ্যমন্ত্ৰীৰ কথা মতে সকলো তল ওপৰ হৈ থাকে। আৰু ইয়াত জনাই সকলোৱে জানে, কিন্তু মুখ খুলি ক'বলৈ কিছু লোকে ভয় কৰে। বন্ধু বান্ধৱীসকল, সেই গৰিমা গাৰ্গে যিখিনি কথা কৈছিলে, মই কৈছোঁ শুনক, সঁচাকৈ কৈছোঁ, সেইখিনি কথা যদি তেওঁ 1 মাহৰ 1.5 মাহৰ বা 6-7 দিনৰ পিছত যদি ক'লে হয়, তেন্তে হ'লে ইমান দিনে ন্যায় হয়তো চাগে
পালে হয় আৰু তেওঁ আপোনালোকে কি ভাবে নাজানো তেওঁ কিন্তু দুলু আহমেদক সাপোৰ্ট কৰিব লাগিছিলে দুলু আহমেদৰ লগত সহযোগ কৰিব লাগিছিলে কিন্তু তেওঁ দুলু আহমেদৰ লগত সহযোগ নকৰিলে বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক আৰু আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই